পুত্ৰয়ো চিনি পালে দেউতাকৰ বাইক। মিঠাতেল ধূপ মোনাখনতেই পৰি আছে। বজাৰ কৰি ঘৰ গৈ নাপালে নীলমণি ৰায়। ৰহস্যজনক অৱস্থাত উদ্ধাৰ প্ৰাক্তন আচাৰ্য নীলমণি ৰায়ৰ মৃতদেহ। সোমবাৰে নিশা অভয়াপুৰীৰ বৰিগাঁও পাহাৰতলীৰ এটা পুখুৰীত উদ্ধাৰ হয় মৃতদেহটো। নিশা 10:30 বজাত এখন মটৰ চাইকেল প্ৰত্যক্ষ কৰে একাংশ পথচাৰীয়ে। তাৰ পিছতেই সন্দেহবশতঃ বিচাৰ খোচাৰ কৰাত পুখুৰীৰ মাজভাগত এটা হেলমেট প্ৰত্যক্ষ কৰে। খবৰ দিলে অভয়াপুৰী আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতেই পুখুৰীৰ মাজভাগৰ পৰা হেলমেট পৰিধান কৰি থকা অৱস্থাতেই নীলমণি ৰায়ৰ নিথৰ দেহ উদ্ধাৰ কৰা হয়। আচলতে মই ৰাতি ফোন এটা পালোঁ যে নীলমণি মোৰ খুৰখালা এইজন যি আজি হঠাৎ এক্সিডেণ্ট হ'ল, মৃত্যুবৰণ কৰিল। মোক জনাল যে ঠিক বাইক এখন ৰাস্তাত পৰি আছে আৰু মানুহজন আমি পোৱা নাই, কিন্তু পুখুৰী এটাৰ কাষত। আপুনি আহকচোন, অমুকক যেন ভাৱ হৈছে, বাইকখন নীলমণিৰ যেন ভাৱ হৈছে। তেতিয়া মই আৰু মোৰ ল'ৰা আমি তৎক্ষণাত আহি পালোঁ। আহি বাইকখন আমি চিনি পালোঁ আৰু নীলমণিৰ ল'ৰাজনকো আমি ঘৰৰ পৰা লৈ আহিলোঁ। ল'ৰাও চিনি পালোঁ বাইকখন হয় দেউতাৰ বাইক। তাৰপিছত হেলমেটটো উপঙি আছে পানীত। আমি হেলমেটটোহে উপঙি থকা বুলি ভাবিলোঁ। তো কিছুমানে ভাবিল যে নহয়, হেলমেটটো যদি মূৰত পিন্ধা খাই আছে, হেলমেটটো আৰু মানুহটোৱে আছে। কেনেকৈ কি কাৰণত পথৰ বিপৰীত দিশত থকা পুখুৰীত লোকজন পৰিল আৰু মৃত্যু হ'ল, সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে। এয়া দুৰ্ঘটনা নে আন কিবা, উচিত তদন্তত সেই পোহৰলৈ আহিব। যেতিয়া আমি থানাত যোগাযোগ কৰা হ'ল, তেওঁ অচি ছাৰৰ লগত আলোচনা কৰি অচি ছাৰে ক'ল নহয়, যদি তেনেকুৱা কোনোবা হাতৰ জনা মানুহ আছে নুমি যাই চাব পাৰে, কিছু নহয় চাওক। তেতিয়া আমাৰ গাঁৱৰে এজন ল'ৰা নামি গ'ল চাল যে মানুহে আৰু হেলমেটে তাত হয় উপঙি আছে। টানি আমি কাষত অনা হ'ল, আনি উঠালোঁ যে নীলমণিয়ে হয়। সেইধৰণে এতিয়া তেওঁ সন্ধিয়া ওলাই গৈছিল বজাৰ কৰিব। এতিয়া বাইকত বজাৰখিনি আছে, ঘৰত মিঠাতেল, ধূপ, দেচলাইৰ মানে পেকেট, কিবাকিনি সামগ্ৰী, বজাৰৰ সামগ্ৰী আছে আৰু। এতিয়া বাকীখিনি ৰাতিৰ কথা, ঠিক কেনেকৈ এক্সিডেণ্টটো হ'ল, কিয় হ'ল, এইখিনি আমি কোনেও নাজানো আৰু। অভয়াপুৰীৰ পৰা হিতেশ্বৰ মেধিৰ ৰিপৰ্ট, টাইম 8।